আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দুটা গোট তথা আমাৰ সাহিত্য সভা ANC ৰিপ্ৰেজেণ্টেটিভ সাঁওতাল ষ্টুডেণ্ট ইউনিয়ন কুৰুক ষ্টুডেণ্ট ইউনিয়ন মুণ্ডা ষ্টুডেণ্ট ইউনিয়ন সকলোৰ ৰিপ্ৰেজেণ্টেটিভ হৈ পেলাই আজি ইয়াত আমি একত্ৰিত হৈছোঁ। এটাই মাত্ৰ কাৰণ হ'ল, এই কাৰণটো হৈছে জাতিৰ স্বাৰ্থত। যিটো অসম চৰকাৰ তথা বিজেপি চৰকাৰে ইলেকশ্যনৰ আগত আমাক ভোটছ দিছিলে, যে তেখেতসকলে কৈছিল বিজেপি চৰকাৰ অহাৰ লগে লগে আদিবাসীবিলাকৰ সমূহ প্ৰব্লেম, যিমানটো জ্বলন্ত প্ৰব্লেম আছে সেইবিলাক জ্বলন্ত প্ৰব্লেমবিলাক তেখেতসকলে আলোচনাৰ মাধ্যমত তেখেতসকলে সলিউশ্যনত আনিম বুলি কৈছিলে। কিন্তু আজি অলমষ্ট 1 year পাৰ হৈ যোৱাৰ পিছতো কিন্তু আমাৰ আদিবাসী ওৰাং মুণ্ডা সাঁওতাল কাৰিয়া আমাৰ 36 জনগোষ্ঠীৰ একো আলোচনা বিলোচনা কৰা আমি দেখি পোৱা নাই। গতিকে আমি ইয়াত দুখ পাইছোঁ আৰু ইয়াত বহুত দুখিত। সেইকাৰণে বিজেপি চৰকাৰ তথা আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ তথা ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক আমি মিডিয়াৰ মাধ্যম যোগেদি তেখেতক আমি কেইটামান বস্তু ক'ব খুজিম। যিহেতু তেখেতে আমাৰ আদিবাসীৰ বিষয়ে অতি ভালদৰে জানে আৰু ভালকৈ গম পায়, ঠিক তেনেকৈ বিজেপি চৰকাৰে অলৰেডি আদিবাসীবিলাকৰ কাৰণে ওৰাং মুণ্ডা সাঁওতাল কাৰিয়াৰ যিহেতু তেখেতসকলে বিল অলৰেডি ৰাজ্যসভাত তেখেতসকলে ৰাখি থৈছে, তেতিয়াহ'লে সেই বিলটো ফাইনেল বিল হিচাপত তেখেতসকলে কিয় পুট আপ কৰিব পৰা নাই? আমি ভাল পাইছোঁ অসমৰ স্বাৰ্থত যে অসমৰ বিভিন্ন জনগোষ্ঠীৰ তাত অৰ্থাৎ কোচ ৰাজবংশী, মৰাণ, মটক সকলক আজি তেখেতসকলে অট'নমাছ কাউন্সিল দিছে। তাৰ কাৰণে আমি ভাল পাইছোঁ যে জনগোষ্ঠীবিলাকক আপলিমেণ্ট কৰাৰ কাৰণে যিবিলাক ডেভেলপমেণ্ট কাউন্সিল গঠন কৰি দিছে, সেইটো আমি ভাল পাইছোঁ, ৱেলকাম কৰিছোঁ। কিন্তু তাৰ লগতে আদিবাসী জনগোষ্ঠী কি বেয়া কাম কৰিছে, অসমৰ কাৰণে আমি কি কৰা নাই যে আমাক ডেভেলপমেণ্ট কাউন্সিল বা আমি যিটো আমি দাবী কৰি আছোঁ ছেটেলাইট কাউন্সিল, এইটো কিয় দিব পৰা নাই? যিহেতু অসমত আমাৰ আদিবাসীবিলাক এটা এৰিয়াত নাই, আমি বিভিন্ন এৰিয়াত আছোঁ। সেইটোৰ কাৰণে তেখেতসকলক আমাৰ আদিবাসীৰ আপলিমেণ্টৰ কাৰণে, ইকনমিকলি গ্ৰথ হোৱাৰ কাৰণে ছেটেলাইট কাউন্সিলৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰক জনাইছিলোঁ। সেই কেইদিন পাৰ হৈ গ'ল, আমাৰ বড়ো ভাইসকলকো তেখেতসকলে ৱেলফেয়াৰ বৰ্ড বা ৱেলফেয়াৰ ছেটেলাইট কাউন্সিল দিছে। যদি তেখেতসকলক দিব পাৰে, তেতিয়াহ'লে আমাৰ আদিবাসীবিলাকৰ কাৰণে কিয় প্ৰশ্নবোধক চিনটো থাকি যায়? গতিকে আমাক এনেকুৱা লাগে যে বৰ্তমান বিজেপি চৰকাৰে আমাৰ আদিবাসীবিলাকক কিয় বেয়া পায়, কিয় ঘৃণা কৰি আছে বুলি ক'ব কাৰণে আমি বাধ্য হৈ গৈছোঁ। যিটো বিজেপি চৰকাৰক ষ্টাব্লিছ কৰাৰ কাৰণে, চৰকাৰ অনাৰ কাৰণে আমিও তেখেতসকলক সহায় কৰিছোঁ, 100% সহায় কৰিছোঁ তেখেতসকলক। তাৰপিছতো কিন্তু তেখেতসকলে কিন্তু যিটো শব্দ দিছিল, যিটো প্ৰমিছ কৰিছিল, সেই প্ৰমিছটো কিয় আজি পূৰা কৰিব পৰা নাই? কিন্তু লাষ্টলি আমি এতিয়া দেখা পাই আছোঁ আমাৰ জনগোষ্ঠীৰ মাজতে বিভাজন, ডিভাইড এণ্ড ৰুল পলিচি খেলিবৰ কাৰণে আমি দেখা পাই আছোঁ। সেইটো এটা গেমটো ব্ৰিটিছে খেলিছিলে, কিন্তু ছেইম গেমটো আজি বিজেপি কিয় খেলিবৰ কাৰণে ইয়াত আৰম্ভ কৰিছে? তেখেতসকলে সদায় কৈছিল চাবকে সাথ চাবকে বিকাশ, তেতিয়াহ'লে সেইবিলাক মটো বা সেইবিলাক যিটো শ্লোগানটো ক'ত গ'ল? 1 state 1 country 1 tribe, সেইবিলাক বস্তু ক'ত গ'ল? আজি ক'ব কাৰণে আমি ইচ্ছা কৰা নাছিলোঁ, কিন্তু আজি বাধ্য হৈ গৈছোঁ। যিহেতু আমাৰ জনগোষ্ঠী অসমত চবতকৈ পিছপৰা বুলি চবেই কয়, আমি কোৱা কথা নহয়, সকলো জনগোষ্ঠী কয়, ইন এডুকেশ্যনেলি, ইন পলিটিকেলি, ইন ইকনমিকলি, ইন ছ'চিয়েলি, টোটেলি আমাৰ মানুহ বেকৱাৰ্ড বুলি কয়। আৰু সেই হিচাপত আমাৰ মানুহক কি দিয়ে? MOBC, মোৰ আদাৰ বেকৱাৰ্ড ক্লাছৰ চাৰ্টিফিকেট দি দিয়ে। আকৰ্ডিং টু RGI, ভাৰত লেভেলত কিন্তু আমি ট্ৰাইবেল, ভাৰতীয় হিচাপত আমি ট্ৰাইবেল, কিন্তু সেই বস্তুটো তেখেতসকলে কিয় লুকাই দিব খোজে? কি কাৰণ আছে যে আমাৰ এই জনগোষ্ঠীক, সেই ওৰাং মুণ্ডা সাঁওতাল কাৰিয়াবিলাকক কিয় সিহঁতে বেয়া পায় আৰু সিহঁতৰ নামটো লিপ্ত কৰি দি দিছে? আজি হিষ্ট্ৰীত যদি যাব খোজোঁ, তেতিয়াহ'লে কংগ্ৰেছ দিনতো সেইটোৱে কৰিলে। কংগ্ৰেছ দিনতো 1947 পৰা 1955লৈকে আমাৰ মানুহবিলাকৰ অলমষ্ট অসমত ট্ৰাইবেলেই আছিল। তেতিয়াহ'লে কিয় এৰিয়া ৰেষ্ট্ৰিকশ্যন কৰি পেলাই আমাৰ STটো তেখেতসকলে উঠাই দিলে? আমি এই মাধ্যম যোগেদি আমি দাবী কৰিব খোজোঁ, যদি অসম চৰকাৰে তথা বিজেপি চৰকাৰে আদিবাসীবিলাকক যদি ST দিব নোৱাৰে, তেতিয়াহ'লে যিটো এৰিয়া ৰেষ্ট্ৰিকশ্যন আছে সেইটো উঠাই দিয়ক। আমি এইটোৱে দাবী কৰোঁ যে এৰিয়া ৰেষ্ট্ৰিকশ্যন যিটো আছে সেইটো উঠাই দিয়ক। কাৰণ আপোনালোকে সদায় ব্লেম কৰে ষ্টেট চৰকাৰ আৰু চেণ্ট্ৰেল চৰকাৰে। চেণ্ট্ৰেল চৰকাৰ তাত আমি যদি আলোচনা কৰোঁ, তেতিয়া তেখেতসকলে কি কয়? আগাৰ
स्टेट गवर्नमेंट अगर रिप्रेजेंटेंट करके भेज देता है तो सेंट्रल सरकार में एसटी के लिए तो हम लोग आज ही एसटी दे देंगे, क्यों है तो ब्लेम गेम खेले। और हमार स्टेट गवर्नमेंट की कय सेंट्रल सरकार हाथत है पावर আছে एसटी दियार कामटू आमार तो নাই নহয়, গতিকে সেন্ট্রেল সরকারহে এসটি দিব। তেতিয়াহ'লে 6 জনগোষ্ঠীৰ যিটো কাম হৈ আছিল, 6 জনগোষ্ঠীৰ যিটো কাগজবিলাক প্ৰেৰণ ইয়াৰ পৰা দিয়া হৈছিল, সেইবিলাক কামটো কি হ'ল? বিজেপি চৰকাৰ অলৰেডি কৈছিল তেখেতসকলে যে 90% কাম শেষ হৈ গ'ল, তেতিয়াহ'লে 10% কামটো ক'ত গৈছে আৰু এতিয়ালৈকে ৰখাই থৈ দিছে। এতিয়া তেখেতসকলে আলোচনাৰ মাধ্যমত কৰিম বুলি কোৱাত আমি ভাল পাইছোঁ, অ'কে গুড ৱেলকাম, আলোচনা কৰিম। কিন্তু আলোচনাৰ নামত আমাৰ মানুহক ইমান দিন যে বঞ্চিত কৰি রাখি আছে, এইটো সবতকে দুর্ভাগ্যজনক কথা। এইটোৰ কাৰণে আমি ক'ব খুজিম আমাৰ মানুহক আপোনালোকে ঠকাব নালাগে। আমাৰ মানুহ একদম সিধা সাদা মানুহ হয়। উই আর বাই বার্থ উই আর ট্রাইবেল। আপোনালোকে মানক না মানক, বিজেপি সরকার মানক না মানক, কিন্তু আমি বাই বার্থ আমি ট্রাইবেল হয়। আমার যিকোনো বস্তু আপোনালোকে ডিএনএ টেস্ট কর, যি কর, আপোনালোকে ট্রাইবেলে পাব আমাক। আপোনালোকে আমাক বাই ফর পলিটিক্স গেইনিংৰ কাৰণে, পলিটিক্সৰ লাভালাভৰ কাৰণেহে আমাক ও 4 জনগোষ্ঠীৰ নাম লগাই দিছে, ও টি ট্রাইবস লগাই দিছে, যি পাৰে তি হিটু লগাই দিছে। আমি ক'ব খুজিম কোনোবা যদি 4 জনগোষ্ঠী হয়, কোনোবা যদি কফি গোষ্ঠী হয়, কোনোবা যদি আনাৰস গোষ্ঠী হয়, কোনোবা যদি তামোল গোষ্ঠী হয়, সিহঁতক কওক, আমাক ক'ব নালাগে। উই হ্যাভ দ্য অৰিজিন। আমাৰ ভাষা আছে, আমাৰ জাতি আছে, আমাৰ ধৰ্ম আছে, সকলো বস্তু থকাৰ পিছতো আমাক টি ট্রাইবস বুলি ক'ব নালাগে। এইটো আজি এই মিডিয়ামত যোগেদি আমি ক'ব খুজি আছোঁ। গতিকে আমাক টি ট্রাইব বুলি আমাক উন্মোচন কৰিব নালাগে। উইয়ারে আদিবাসী মুন্ডা, উইয়ারে আদিবাসী উৰাং, সান্তাল খাড়িয়া হয়, আমাক সেই হিচাপত আমাক নমিনি কৰিব লাগে। আর যিটো এতিয়া সরকার করব খুঁজি আছে 5টা সিজ ফায়ার গ্রুপর লগত আলোচনার যোগেদি এটা ভাল শান্তি চুক্তি হব। আর এই চুক্তিত মানে সব ইস্যুবিলাক পুরা হয়ে যাব বুলি কৈছিল। কিন্তু আমি সদসম আদিবাসী ছাত্র সন্থা এইবিলাক বস্তু গমেই নাপাওঁ যে আমাক কিয় সেই আলোচনার পৰা আমাক সাইড কৰি পেলাই রাখা হৈ আছে। আমি সরকারক কুৱেশ্যন কৰিব খোজো। আজিলৈকে কোনো সরকার ফালৰ পৰা এটা লেটার নাই, একটা ইনভিটেশন নাই, এটা মেসেজ নাই। তেতিয়াহ'লে কি কৰিব খুজি আছে? সঁচাকৈ যদি ভাল মন আছে, সঁচাকৈ যদি পবিত্ৰ কাম কৰিম বুলি তেখেতসকলে ভাবি আছে, তেতিয়াহ'লে সিস্টেমটো পবিত্ৰ কৰিবৰ কাৰণে আমি দাবী জনাই আছোঁ। और यदि कोई किसी को बैकग्राउंड में रख के काम करने चाहता है तो আমি ভাবি লম এইটো শয়তানৰ কাম হয়। আর শয়তানৰ কাম কোনোদিন ভাল নহয়। বিজেপি সরকার আমি আশা কৰোঁ যে শয়তানৰ কাম নকৰে বুলি। যদি আপোনালোকে আমাক সাইড কৰি পেলাই যদি আপোনালোকে কাম কৰে, তেতিয়াহ'লে আমি বাধ্য হৈ যাম যে বিজেপিয়ে শয়তানৰ কাম কৰে বুলি। সিধা কথা। আমি ডাইরেক্ট মানুষ হয়, উই আর ট্রাইবেল, আমি যি কম ডাইরেক্ট কম, কারণ আমি ভুক্তভোগী হয়। কিছুমান মানুহ কোনোদিন আন্দোলনে কৰা নাই, কিছুমান মানুহ কোনোদিন ৰাস্তাতে অহা নাই, কোনোদিন সেইবিলাক ডেমক্ৰেসি সিস্টেমত অহাই নাই, সেইবিলাকৰ লগত কিন্তু আলোচনা কৰি আছে। বন্দুক ধৰা মানুহৰ লগত কিন্তু আলোচনা কৰি আছে। কিন্তু যিবিলাক সংগঠনে আজি ডেমক্ৰেসি সিস্টেমক আলোচনা কৰি পেলাই সন্মান জনাই পেলাই যিটো আন্দোলন কৰা কিন্তু তেখেতসকলে বুজি নাপায়, তেতিয়াহ'লে আমি কোনটো ভাষাত বুজাম? ইংলিছত না হিন্দীত না অসমীয়াত? আমি সকলো ভাষাতে কৈ আছোঁ। তাৰ পিছতো যদি তেখেতসকলে বুজি নাপায়, দ্যাট ইজ নট আৱাৰ ফল্ট, দ্যাট ইজ দ্য ফল্ট অফ ৰুলিং গভৰ্ণমেণ্ট। গতিকে তেখেতসকলে নিজৰ ফলটো স্বীকাৰ কৰিব পাৰিব লাগিব, ইমানটা ক্ষমতা হ'ব লাগিব। আমাক যিকোনো প্ৰব্লেম হ'লে আমাৰ জাতিকে দায় দিয়ে, তথাপিও আমি মানি লওঁ, ঠিক আছে। আজি আমাৰ মানুহ পঢ়া নাই কিয়? আপোনালোকে স্কুলে দিয়া নাই। আমাৰ মানুহ ডক্টৰ ইঞ্জিনিয়াৰে হ'ব পৰা নাই কিয়? আপোনালোকে স্কলাৰশ্বিপে নিদিয়ে। 10,000 টকাত কোনোবা ডক্টৰ পঢ়িব পাৰে নেকি? 10,000 টকাত কোনোবা উকিল পঢ়িব পাৰে নেকি? তেতিয়াহ'লে কি স্কলাৰশ্বিপ দিছে? আৰু আমাৰ মানুহ আপগ্ৰেড হ'ব ইকনমিকলি, আৰু লাষ্টত কৈ দিয়ে যে আদিবাসীবিলাক মদ খায়, সেইটোৰ কাৰণে ডেভেলপ হোৱা নাই। মোক আমি কুৱেশ্যন কৰিব খোজোঁ, কোন জাতি মদ নাখায় কওকচোন? সেইটো বাহানা কৰি পেলাই চৰকাৰ হাৰি যাব খুজিলে নহ'ব। গতিকে এটা ছিষ্টেমত আনক, সকলো জনগোষ্ঠীক লৈ পেলাই কাম কৰক, সেইটোৱে আমি আপিল কৰিব খোজোঁ। আৰু সকলো জনগোষ্ঠীক একেলগে লৈ পেলাই অসমৰ স্বাৰ্থত কাম কৰক। ইয়াত কোনোবা বেলেগ এইটো উমুক তুমুক কৈ পেলাই কাম কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। ঠিক তেনেকেই যিটো আলোচনা চলি আছে এতিয়া টি ট্ৰাইবছৰ নামত, সেই টি ট্ৰাইবছৰ নামত যদি আলোচনা চলি আছে, তেতিয়াহ'লে আমাৰ আদিবাসীক তাত ভৰাব নালাগে। এইটো আমি আপোনালোকে ৱাৰ্ণিং ভাবে না ডিমাণ্ড ভাবে আপোনালোকে ভাবিব পাৰে। কিন্তু আমি আদিবাসী হৈ পেলাই ক'ব খুজি আছোঁ, যিটো ভুল 1947 and 55ত ভুল কৰিলে, এইটো আমি ভুল কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰিম। উই আৰ আদিবাসী, আমাৰ আদিবাসীৰ হিচাপত আলোচনা হ'ব লাগে। আদিবাসী উৰাং, আদিবাসী মুণ্ডা, আদিবাসী সান্তাল, আদিবাসী খাড়িয়া হিচাপত যিটো আকৰ্ডিং টু RGI যিবিলাকক আপোনালোকে ৰেকমেণ্ড কৰিছে 36 জনগোষ্ঠী আমাৰ আদিবাসীৰ, সেই হিচাপত আমাক নমনি কৰি পেলাই আপোনালোকে আলোচনা কৰক।
ইয়াত জবৰদস্তি চাহ জনগোষ্ঠীক ভৰাই পেলাই আপোনালোকে কি কৰিব খুজি আছে? হোৱাট ইজ ইয়ৰ এম, হোৱাট ইজ ইয়ৰ অবজেক্টিভছ, হোৱাট ইউ ৱান্ট টু ডু, হোৱাট ইউ ৱান্ট টু শ্ব' আছ? আমি ভাল পোৱা নাই এটা কথাত ক'লে। এইটোৰ কাৰণে আজি দুখৰে ক'ব লগা হৈ আছে, যি চৰকাৰক আশা ভাৰসা এতিয়াও কৰি আছোঁ, এতিয়াও সময় আছে, এইটোৰ কাৰণে কোনোবা ডিপাৰ্টমেণ্ট থ্ৰু দি আলোচনা কৰিব নালাগে। আজি যিটো দেখা পাই আছোঁ আমি, এক্সটি গাৰ্ডেন, টি গাৰ্ডেন ডিপাৰ্টমেণ্ট থ্ৰু দি আলোচনা কৰিছে। এই ডিপাৰ্টমেণ্টটো ইমান দিনৰ পৰা থাকি পেলাই আজি জাতিটোৰ উন্নতি কৰিব নোৱাৰিলে আজি তেখেতসকলে কি ৰিক্স লৈ আছে আৰু কাম কৰি আছে? এক্সটি গাৰ্ডেন, টি গাৰ্ডেন নামত কিমান পইচা ঘোটালা কৰি পেলাই খাই পেলালে সেইবিলাক মানুহ, আৰু সেইটো ডিপাৰ্টমেণ্টত আমাৰ জাতিক উন্নতি কৰিব খুজি আছে। আমিতো কেতিয়াও মানি নলওঁ। সিহঁতে তেখেতসকলৰ হিচাপ দিয়ক, 1947 পৰা এতিয়ালৈকে কি কৰিলে ইমান পইচা। দিল্লীতে আমি যেতিয়া গৈছোঁ তেতিয়াতো তাত লিখাই আছে, आप लोग को डेवलप करने के लिए इतना पैकेज भेजा है, 200 करोड़ रुपया, 300 करोड़ रुपया কোনে খালে, আজি কিয় ডেভেলপ হোৱা নাই? আৰু সেই ডিপাৰ্টমেণ্ট আমাৰ জাতিৰ কথা ভাবিব পাৰিব নেকি? সেই ডিপাৰ্টমেণ্টে আমাৰ জাতিৰ সলিউশ্যন আনিব পাৰিব নেকি? এইটোৰ কাৰণে আমি ক'ব খুজি আছোঁ, এক্সটি গাৰ্ডেন, টি গাৰ্ডেন নামত আমাৰ জাতিৰ কোনো আলোচনা হ'ব নালাগে। এইটো হ'লে চিধা কথা। কাৰণ সেই ডিপাৰ্টমেণ্টে আমাৰ জাতিৰ কালচাৰ, নাম, হিষ্ট্ৰী টোটেলি সব বস্তু খতম কৰি দিছে। আজি আমার ভাষাক বরবাদ করে দিছে, আমার জাতির পরিচয় খতম করে দিছে, আমার আইডেন্টিটি আমার বরবাদ করে দিছে। তেখেতসকলে আর কি করব খুঁজি আছে? চা জনগোষ্ঠী নামত এটা আমরেলা বনাই আমাক ভরাব খুঁজি আছে। উই ডোন্ট ওয়ান্ট টু বি এ ভোট ব্যাংক, উই ওয়ান্ট আওয়ার আইডেন্টিটি। আমার মৌলিক অধিকার আছে, আমার নিজের নামত আমি জিয়ে থাকব খুঁজি আছোঁ। আজি মানুহ হিসাবত আমার জাতিটোক আগুৱাই ল'ব খুঁজি আছোঁ। আমার কালচার রক্ষণাবেক্ষণ দি পেলাই আমি জিয়ে থাকব খুঁজি আছোঁ। আমাক সলিউশন লাগে ভারতের সংবিধানের মতে, আমাক সলিউশন দিব লাগে। আমাক কোনোবা ডিপাৰ্টমেণ্টৰ সলিউশ্যন নালাগে, আমাক কোনোবা মিনিষ্ট্ৰীৰ সলিউশ্যন আমাক নালাগে, আমাক ভাৰতৰ সংবিধানৰ সলিউশ্যনটো লাগে। এইটোৱে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাই আছোঁ। ঠিক তেনেকেই আজি যদি 6 ফেয়াৰৰ শান্তি চুক্তি কৰিব খুজি আছে, ভাল কথা, তাক আমি ৱেলকাম জনাই আছোঁ। উই আৰ ভেৰি হ্যাপি টু হিয়াৰ দ্যাট অবজেক্টিভছ, বাট দেন ডোন্ট প্লে দ্যাট ডিভাইড এণ্ড ৰুল পলিচি। আমাৰ জাতিৰ মাজত বিভাজন নকৰিব। আমাৰ জাতিক শেষ কৰিবৰ কাৰণে আপোনালোকৰ ফৰ্মালিটিটো আগুৱাবৰ কাৰণে আমি বন্ধ কৰিবৰ কাৰণে দাবী জনাই আছোঁ। গতিকে ইয়াত লাষ্টত ক'ব খুজিম, ট্ৰি ট্ৰাইবছৰ আপোনালোকে আলোচনা কৰি আছে না আদিবাসী ওৰাং মুণ্ডা সান্তাল খাৰিয়াৰ আলোচনা কৰি আছে, এইটো চৰকাৰে স্পষ্ট কৰিব লাগে। আৰু সেই ইছ্যুবিলাক টোটেলি আজিৰ মিডিয়াৰ যোগেদি আমি বৰ্তমানৰ সন্মানীয় চিফ মিনিষ্টাৰ তথা ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক সেই ইছ্যুবিলাক লৈ পেলাই লৈ পেলাই এইটো আলোচনা কৰাৰ কাৰণে আমি ব্যৱস্থা কৰাৰ কাৰণে আমি দাবী জনাই আছোঁ, অনুৰোধ জনাই আছোঁ। কাৰণ আজি চিফ মিনিষ্টাৰ তেখেতে নিজে লওক, এইবিলাক কোনোবা ডিপাৰ্টমেণ্টক দি পেলাই কাম কৰালে নহ'ব। আমি চিফ মিনিষ্টাৰ থ্ৰু দিহে সেইবিলাক ইছ্যুবিলাক সলিউশ্যনত আনক বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই আবেদন